শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ বাঁহবেৰাৰ পৰা দেহ ব্যৱসায় তথা নাৰী সৰবৰাহকাৰী গোচৰত এগৰাকী যুৱকক সোমবাৰে পুৱতি নিশা ৩ বজাত আটক কৰে মিছামাৰী আৰক্ষীয়ে। ঘটনাৰ বিৱৰণী অনুসৰি ঢেকিয়াজুলিৰ প্ৰফেচাৰ কলনীৰ হানিফ আলী নামৰ যুৱকজনে সোমবাৰে সন্ধিয়া ৩গৰাকী কিশোৰীক অসৎ কাৰ্যত লিপ্ত কৰাৰ উদ্দেশ্যৰে বাঁহবেৰাৰ এঘৰত গোপনে ৰাখিছিল। গোপন খবৰৰ ভিত্তিত মিছামাৰী আৰক্ষীয়ে মঙলবাৰে পুৱতি নিশা বাঁহবেৰাৰ এঘৰৰ পৰা ৩গৰাকী যুৱতীক উদ্ধাৰ কৰাৰ লগতে হানিফ আলীক ইয়াৰ পিছতে উক্ত ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ অন্তত মিছামাৰী থানাত গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত তথা পক্সো আইনৰ অধীনত দিনৰ ২ বজাত গ্ৰেপ্তাৰ কৰি যুৱকজনক জেল হাজতলৈ প্ৰেৰণ কৰে। যোৱাকালি সন্ধিয়া ৬টামান বজাত মই গোপন সূত্ৰে গম পাওঁ এই আমাৰ বাঁছবেৰা গাঁৱৰ নিবাসী নুৰ মহম্মদ মুন্সিৰ ঘৰত কোনোবা দুষ্কৃতিকাৰীয়ে ৩জনী ছোৱালী থৈ যায় আৰু ছোৱালী ৩জনীক এই নুৰ মহম্মদ মুন্সিৰ মাহীয়েকৰ ল'ৰা ঢেকিয়াজুলিৰ নিবাসী ৱাৰ্ড নম্বৰ ১ৰ প্ৰফেচাৰ কলনীৰ তেওঁৰ নাম হানিফ আলী। এই হানিফ আলী ব্যক্তিজনে এই নাৰী ব্যৱসায়ৰ লগত জড়িত এই ৩জনী ছোৱালীক তাৰমানে নাৰী ব্যৱসায়ৰ লগত ব্যৱহাৰ কৰে। তাৰপিছত মই এই কথাখিনি মিছামাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক অৱগত কৰোঁ। অৱগত কৰাত মিছামাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মোক ভালদৰে ইনকুৱাৰী কৰিব দিয়ে। ইনকুৱাৰী কৰাত মই সম্পূৰ্ণভাৱে গম পাওঁ যে ছোৱালী ৩জনীক ক'ৰবাত বিদেশত নি বেচাৰ প্লেনিং কৰি আছিল, ইয়াৰ পৰা নি বেচাৰ প্লেনিং কৰি আছিল। তাৰপিছত মই মিছামাৰী ভাৰপ্ৰাপ্ত বিষয়াক জনাওঁতে মিছামাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই মোক অনুমতি দিয়ে যে যদি আপোনাৰ তাত কিবা গাড়ীৰ ব্যৱস্থা আছে এই মানুহখিনিক থানালৈ লৈ আহক। এই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ আদেশ মৰ্মে মই গাড়ী এখন যোগাৰ কৰি এই ছোৱালী ৩জনী আৰু হানিফ আলী বোলা মানুহজনক গাড়ীত বহাই মই মিছামাৰী থানালৈ লৈ যাওঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।